নমস্কাৰ ৰাইজে। যুগশ্ৰেষ্ঠ এজন মানুহক লৈ বৰ বেয়াকে পলিটিক্স চলিছে দেই। মহান ব্যক্তিক লৈ কিয় মানুহে ইমান পলিটিক্স কৰিব বিচাৰে নাজানো। যদি আমাৰ মুছলমানৰ কাৰণে আমাৰ মহানায়ক হিৰো, আমাৰ হৃদয়ৰ ভালপোৱা মানুহজন জুবিন গাৰ্গে যদি ন্যায় বিচাৰ নাপায়, তেতিয়াহ'লে আমাৰ মুছলমান অনুৰাগীবিলাকক কৈছোঁ, আপোনালোক অলপ আঁতৰি যাওক। আপোনালোক যদি আঁতৰি যায়, তথাপিও মনৰ পৰা জুবিন গাৰ্গ ওলাই নাযায়। কিন্তু কমচে কম আমাৰ মহানায়ক জুবিন গাৰ্গে তাৰ ন্যায় বিচাৰটো পাব। তথাপিও আমি ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, পটককৈ আপুনি ন্যায় বিচাৰটো কৰি লওক আৰু দেৰি নকৰিব। যিমান দিন যাব আমি আৰু কষ্ট পাম, আমি সহ্য নকৰা হ'ল। সেইকাৰণে কৈছোঁ, আপুনি যদি আমাৰ মুছলমানৰ কাৰণে যদি জুবিন দাক ন্যায় বিচাৰ দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ মুছলমানবিলাক জুবিন দাৰ ছাপোৰ্ট কৰাটো বাদ দিব। জুবিন দাৰ সেইটো পৃথিৱীত দেখাব, মৰমটো পৰা আঁতৰি যাব। কিন্তু কমচে কম আপুনি ন্যায় বিচাৰটো দিয়ক। আমি মন থেকে সেইটোৱে চাই আছোঁ। প্লিজ, মই মুছলমানবিলাকক কৈছোঁ, আপোনালোক জুবিন গাৰ্গৰ অনুৰাগী হয়, চবেই গম পায়, চবেই জানে। কিন্তু অলপ আঁতৰি যাওক, কমচে কম আমাৰ হিৰক ন্যায়টো পাই যাওক। জয় জুবিন দা, আই লাভ জুবিন গাৰ্গ।